কেতিয়াবা যদি আমি এই লকটো পাহৰি থাকোঁ মানে এটা ৰং পাছৱৰ্ড মাৰি থাকোঁ বা আমাৰ কেনেকুৱা হ'ব নাম্বাৰ পাহৰিলোঁ বোলে যিটো নাম্বাৰ আছিলে সেইটো নাম্বাৰ পাহৰিলোঁ যিটো লক আছিলে পাহৰিলোঁ কেনেকুৱা লাগে বাৰু একদম মূৰটো যেন ভাঙি পেলাওঁ কিবা কৰোঁ ক'ৰ পৰা মানে কেনেকৈ খুলিম সেইটো ধান্দা এটা পূৰা আহি যায় নহয়নে তদুপৰি এটা চাওক সেইটো কথাই মই ক'বলৈ গৈ আছোঁ যে এটা ৰং পাছৱৰ্ডৰ কাৰণে আমি মোবাইলটোকে খুলিব নোৱাৰোঁ তেনেস্থলত আমি কৰি থকা বেয়া কামবোৰৰ কাৰণে যদি কোনোবাই কয় একদম স্বৰ্গলৈ যাম মই এতিয়া স্বৰ্গলৈ যাব পাৰিম আৰু চিধা ডাইৰেক্ট কানেকশ্যনটো স্বৰ্গ সেইটো বাৰু সম্ভৱ নে নিশ্চয় নহয় নমস্কাৰ মই ক'লে আপোনালোক সকলোকে আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিহেতু আজি আপোনালোকলৈ লৈ আহিছোঁ এটা বহুত ইণ্টাৰেষ্টিং ভিডিঅ'টো চাই নিশ্চয় বহুত বেছি ভাল পাব তেন্তে বেছি কথা নাপাতি ভিডিঅ'টোৰ মাজলৈ যাওঁ তেনেহ'লে আহক আজি কম এটা বহুত ধুনীয়া ষ্টৰি বুলি আপোনালোকে গুচি নাযাব কাৰণ এই ষ্টৰিটোৰ লগত আপোনালোকে বহুত কথাই বৰ্তমান সময়ত চলি থকা বহুত কথা ৰিলেট কৰিব পাৰিব গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ পৰা বহুত বছৰৰ আগতে এখন ৰাজ্য আছিলে সেই ৰাজ্যৰ মানুহবিলাক মানে বহুত ভাল আছিলে কিন্তু লাহে লাহে মানুহবিলাকৰ মাজতো মানে বেয়া ভাৱ মনোবৃত্তি সোমাই যাবলৈ ধৰিলে লাহে লাহে ইটোৱে সিটোক দমন কৰিবলৈ ধৰিলে কিন্তু সেই যে বেয়া ব্যৱহাৰ বেয়া আচাৰ ব্যৱহাৰ অকল সেই প্ৰজাবিলাকৰ মাজতে সীমিত নাই কিন্তু লাহে লাহে গৈ মন্ত্ৰীসভাটো সোমাবলৈ সেই ৰাজ্যখনৰ ৰাজাৰ যিখন মন্ত্ৰীসভা আছে সেই মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ মাজতো সেই ভেদভাৱ আহিব ধৰিলে তেওঁলোকে মানে ইজনে সিজনক দমন কৰা নীতি আৰম্ভ হৈ গ'ল কেনেকৈ নিজকে বেছি পইচা গোটাব পাৰোঁ কেনেকৈ ধনী হ'ব পাৰোঁ কেনেকৈ প্ৰজাক ঠগিব পাৰোঁ ঠগি কেনেকৈ দুটকা আনিব পাৰোঁ কাম কাজবিলাক কৰিমকৈ বহুতে মানে প্ৰলোভন দিবলৈ লাগি গ'ল মানে আজি এইটো কৰি দিম কাইলৈ সেইটো কৰি দিম কিন্তু কৰি দিমকৈ সিহঁতি কাম কাজবিলাক লাহে লাহে নকৰা হ'বলৈ ধৰিলে দুই এটা যদি কৰি দিয়ে আকৌ পিছতে নকৰা হয় এনেকৈ মানে দমনমূলক নীতি আহি গ'ল জোৰ জবৰদস্তি যিকোনো কাম কৰিবলৈ বিচাৰে ভেদভাৱ বেছি হৈ গ'ল মানে এনেকুৱা এটা অৱস্থা হৈ গ'ল মানে তাকে দেখি ৰজা মানে বিৰাট চিন্তাত পৰিবলৈ ল'লে যে ইমান যদি ভেদভাৱ মন্ত্ৰীসভাতেই থাকে তেনেহ'লে ৰজা মানে প্ৰজাসকলৰ মাজত মানে মই কেনেকৈ মানে দেশখন কেনেকৈ উন্নতি কৰিম সেইটো ভাৱ মানে আহি গ'ল আৰু ৰজা বেয়া টেনশ্যন হৈ গৈছে মানে এই ভাৱবিলাকৰ পৰা বিশেষভাৱে মোৰ মন্ত্ৰীসভাখন কেনেকৈ ঠিক কৰিব পাৰি ৰজা একদম দিনে ৰাতিয়ে ভাবিবলৈ লাগে ভাবোঁতে ৰজাৰ মনত এটা বুদ্ধি খেলালে যে মই এই মন্ত্ৰীসভাৰ যিসকল মন্ত্ৰী আছে সিহঁতৰ মাজত এটা মানে পৰীক্ষা এটা পাতোঁ যিটো পৰীক্ষা মানে ৰজাই ভাবিলে কেনেকুৱা ধৰণৰ এটা পৰীক্ষা পাতিলে মই মানে সিহঁতক বুজাব পাৰিম যে তোমালোকে এটা ভুল পথত গৈ আছা সেইটো শুদ্ধ কৰিব লাগে দিন ৰাত লাগি আছে আৰু ৰজাই এসপ্তাহমান টাইম ল'লে তাৰপৰা সিহঁতক গোটেই মন্ত্ৰীসভাত মানে কৈ দিলে যে মই তোমালোকক পৰীক্ষা পাতিম জাহাই কেইজনমানৰ মাজত যেতিয়া পৰীক্ষা এটা পাতিম বুলি কৈ দিলে নহয় চবৰে একদম টেনশ্যন হৈ গ'ল কোনোবা তিনিজনক কাৰণ কোনোবা তিনিজনৰ নামটো উল্লেখ কৰিছিল যে তোমালোকৰ ইয়াৰ গোটেই মন্ত্ৰীসভাৰ মাজৰ তিনিজনক মই পৰীক্ষা পাতিম সেই পৰীক্ষা পতাৰ কথা শুনাৰ লগে লগে চবৰে টেনশ্যন হৈছে কি বা পৰীক্ষা পাতে কি বা নাপাতে তথাপি কেইজনমানৰ অভাৰ কনফিডেঞ্চ আছে আৰু যে মোক যদি লয় মানে মইতো পাছ কৰিমেই মানে কি যিয়ে হ'ব দেখা যাব বুলি ভাবি আৰু সেইদিনাখন মন্ত্ৰীসভা সিমানতে ভংগ হ'ল পিছদিনা ৰাতিপুৱালে ৰজা আহিলে মন্ত্ৰীসভাত আকৌ আগৰ দৰে মন্ত্ৰীসকল তেওঁলোকৰ নিজৰ আসন গ্ৰহণ কৰিলে ৰজাই নিৰ্দিষ্ট তিনিজনক চিলেক্ট কৰি পিছদিনাখনলৈ মাতি পঠিয়ালে তিনিজন যেতিয়া আহি পালে মন্ত্ৰীসভা ক'লে তোমালোকে আহিলা তোমালোকৰ কামটো কি এতিয়া ৰজাই সুধিলে মানে আপুনি আমাক পৰীক্ষা ল'ম বুলি কৈছিলে আমি আহিলোঁ এতিয়া আমাৰ কাম কি তেতিয়া ৰজাই তিনিজনক তিনিখন ঠেলা দিলে তিনিখন ঠেলা দিছোঁ এই তিনিখন ঠেলা লোৱা আৰু তোমালোক তিনিজনে যিখন আমাৰ বাৰী আছে ৰাজ্যৰ যিখন ফলৰ বাৰী আছে তাৰপৰা একদম ভৰ্তি কৰি তিনিখন ঠেলা তিনিজনে লৈ আহিবা মন্ত্ৰীকেইজনে ভাবিলে মানে এইটো কি কামনো আৰু ঠেলা তিনিখন ভৰাব লাগে তাৰপিছতে গ'ল আৰু বাৰীখনলৈ সোমাই গ'ল ফলৰ বাৰীলৈ তিনিওটাই ভাবিলে অলপ দেৰি কেনেকুৱা ফল নিব চবেই চাই আছে কাৰণ বাৰীখনত ফলবোৰ লাগি আছে হ'লেও আকৌ সিহঁতি পাৰিব লাগিব ভৰাব লাগিব প্ৰথম যিজন মন্ত্ৰী আছিলে তেওঁ মানে চাইছে মানে চব পকা কেঁচা বিচাৰি লৈ যিবিলাক খাব পাৰি আৰু ভাল সেইবিলাক বিচাৰি ভৰাই আছে ঠেলাখন কিন্তু তেওঁ ভৰ্তি কৰিব নোৱাৰিলে যিমানটো হ'ল আৰু সিমানটো ভৰাই তেওঁ আহিলে ছেকেণ্ডজনে দেখিলে যে ফল চল আছে কিন্তু ভৰ্তিটো কৰাব লাগে তাৰ মগজত এটাই খেলা আছে যে মোৰ ঠেলা ভৰ্তি কৰিব লাগে মুঠতে সেইকাৰণে একদম পূৰা ভালে বেয়া যিমান ফল আছিলে আৰু পাৰিলে ভৰ্তি কৰি পहुঁচগৈ ৰাজপ্ৰসাদ ৩ নম্বৰজন মহাসুস্তি এটা ৱৰ্ড থাকে যে একদম মহাসুস্তি কি কৰিব সি এপৰে বহিলেগৈ ফলৰ বাৰীখনৰ ফল চলবোৰ চাই ঠিকে আছে নাই চাই এপৰে বহিলে শুলে উচকে বাদ কি কৰা যায় দুটামান ফলো নাপালে সি কাৰণ অলৰেডি সিহঁতিবোৰে ফটাফট পাৰিলে আৰু দুইটাই বাকী সি ফল চলৰ মানে ইমান ধান্দাও দিয়া নাই সি কি কৰিলে ওচৰতে যিমান গছপাত চছপাত ঘাঁহ আছিলে চব ঠেলাখনত ভৰালে ওপৰত কাপোৰ এখন দি দিলে দি পানী একদম ভৰ্তি কৰা নিচিনাকৈ আনি ৰাজসভালৈ একদম গুচি আহিলে
তাৰ কাম মানে ফুটুককৈ লিপটি গ'ল মানে আধা এডোখৰ বহিলে এডোখৰ ঠেলত ঘাঁহ ভৰালে ঘাঁহ ভৰাই মানে বাকীকেইটাতকৈ আগতহে তাৰ ঠেলা ভৰ্তি হ'ল আহি গ'ল আহি ৰাজপ্ৰসাদ পালেহি ৰাজপ্ৰসাদৰ ৰজাক দিলে আৰু ঠেলা গোটেইকেইজনে চমজাই এনেকৈ দূৰৰ পৰা তাৰপৰা ৰজাই চালে ঠেলা ভৰ্তি আছে ঠিক আছে বুলি ক'লে ঠিক আছে তাৰপৰা বেলেগ এজন মন্ত্ৰীক অৰ্ডাৰ দিলে যে এই ঠেলাকেইখনৰ সৈতে এই মানুহকেইজনক 3 মাহৰ কাৰণে বেলেগ বেলেগ এটা এটা ৰুমত ভৰাই দিয়া সিহঁতে শ্বক হৈ গ'ল মানে কি মানে তেতিয়া ক'লে তোমালোকে যিহেতু ফল লৈয়ে আহিছা ঠেলা ভৰাই ভৰাই এই এক ঠেলা ফলে তোমালোকৰ 3 মাহ আৰামছে কাটি যাব গতিকে তোমালোক যোৱা 3 মাহত 3 মাহ এই নিজেই অনা ঠেলাৰ মানে বস্তু খাই খাই 3 মাহ জীয়াই থাকিব পাৰিবা বুলি একদম ঠেলালৈ পঠিয়াবলৈ ল'লে তেতিয়া প্ৰথম যিজনে পুৰা ধুনীয়াকৈ ভাল ভাল ফলবোৰ বাছি আনিছিলে সি মানে ভগৱানক থেংক ইউ দিছে যে ভগৱান তুমি মোক ভাল কাম কৰালা থেংক ইউ মানে মই এইখিনি খাই অন্ততঃ 3 মাহ মই আৰামছে কাটি যাব 2 নম্বৰজনৰ টেনশ্যন হৈ গ'ল কাৰণ সি একদম গেলাই পচাই ভৰাইছিলে তাৰ 3 মাহ নাযায় সিটো গম পাই গ'ল একদম ৰজাক কৈছে মহাৰাজ মোক ক্ষমা কৰিব মই ফল আনিছোঁ সঁচা কিন্তু ওপৰৰ লেয়াৰটোহে মোৰ ভাল ফল আছে ভিতৰৰখিনি কিন্তু মোক গেলা পচা সোমাই আছে গতিকে মই 3 মাহ কেনেকৈ জীয়াই থাকিম তাৰ অৱস্থা দেখি ছেকেণ্ডৰে তেনেকুৱা অৱস্থা তেনেহ'লে 3 নম্বৰটোৰ কথা আপোনালোকে ভাবক গতি কি হৈছে সি ৰজাক কৈছে আপুনি যি কাম কৰিবলৈ তাকে কম কাৰণ মোৰ ঠেলাখনত ফল এটাও নাই মই এই ঘাঁহ চাহবোৰ পাত চাত খাই মই কেনেকৈ জীয়াই থাকিম মইতো দুদিনতে মৰি থাকিম মোক আপুনি মোক মানে বচাওক মোক কিবা এটা নহয় কিবা এটা কৰক আৰু মোক মুঠতে এনেকুৱা শাস্তি পা মোক নিদিব তেতিয়া মহাৰাজে ক'লে মহাৰাজ একদম চুপ হৈ 3জনৰ কথা শুনিলে 3জনৰ কথা শুনাৰ পিছত মহাৰাজে এটা কথা ক'লে চোৱা মই কোনো ৰজা নহয় আমাৰ ওপৰতো এজন ৰজা আছে তোমালোকে যেনেকুৱা কাম কৰিছা তেনেকুৱা ফল চবেই আমি পাম কাৰণ যিজনে ভাল কাম কৰিছে যিকেইটাই ভাল ফল আনিছে তেওঁতো নিজৰ ভাল কামৰ কাৰণে তেওঁ ধুনীয়াকৈ থাকি যাব পাৰিব বা স্বৰ্গলৈ যাব পাৰিব কিন্তু তোমালোক দুজনে যি কাম কৰিলা তাৰ কামৰ কিন্তু পানিছমেণ্ট তোমালোকে নিশ্চয় পাবা সেয়া মই নিদিলেও ভগৱানে তোমালোকক দিব এটা সৰু কাহিনী কিন্তু বহুত কিবা কিবি শিকাই যায় আমাক যেনেকৈ সকলো কৰ্মৰে কৰ্মফল থাকে সদায় আমি নিজকে ধনী কৰিম বুলি ভাবি বা আমাৰ নিজৰ কথাটো বেছিকৈ গুৰুত্ব দিয়া কিন্তু মন্ত্ৰী সভাত আজিও মন্ত্ৰী নিশ্চয় আছে সেয়া যদিও আগৰ জামানাত আছিলে কিন্তু নিশ্চয় এইটো জামানাতো আমি দেখা পাওঁ যে এনেকুৱাও কিছুমান আছে কিছুমান মিছা প্ৰলোভন দি ৰাইজক ঠগাই যোৱা আমি নিশ্চয় আজিও দেখিবলৈ পাওঁ যি কি নহওক কৰ্মফল সদায় আছে ভাল কৰ্মৰ ফল সদায় ভাল বেয়া কৰ্মৰ ফল সদায় বেয়া কিন্তু চবতকৈ ইণ্টাৰেষ্টিং আজি মানুহে সদায় কিবা নহয় কিবা এটা ভাল কাম যাতে কৰি থৈ যাব পাৰে সেইকাৰণে চেষ্টা কৰিব লাগে সদায় মানে সমাজৰ কাৰণে অকণমান হ'লেও যে কিবা ভাল কাম এটা কৰিব পাৰোঁ সেইটো কথা সদায় মনত এবাৰ হ'লেও ভাবিব লাগে বা কৰিব লাগে যি কি নহওক এটা হিন্দীৰ বহুত ভাল কাহাৱত আছে কুচকাৰ দেখাও এছা কি দুনিয়া বননা চাহে আপকে জেছা যি কি নহওক আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তাত থাকিলে বাই বাই